সকলৰ কাৰণে আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ ভূ নক্সা যেটো আছে আপোনালোকৰ পট্টা মাটিৰ মেপখন কেনেকৈ অনলাইন চেক কৰিব পাৰি এটো সব ভূ নক্সাত আপোনালোকে গুগলত সাৰ্চ কৰি প্ৰথম অপচন যেটো আহিব তেনে ধৰণৰ আপোনাৰ মোবাইলতো সেম পেজ আহিব বা আপোনাৰ কম্পিউটাৰতো সেম ভূ নক্সা আসাম গভৰ্নমেন্ট অফ আসাম ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেন্ট বুলি আহিব আপোনালোকে যিকোনো আপোনালোকৰ জিলা যিখন আছে সেই জিলাখন সাৰ্চ কৰিব সেই জিলাখন সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সাৰ্কেল সিলেক্ট কৰিব মৌজা সিলেক্ট কৰিব আৰু পট্টা নম্বৰৰ ওপৰত আপোনালোকে পাব লাট নম্বৰ বুলি সেই লাট নম্বৰটো সিলেক্ট কৰিব আৰু ভিলেজখন সিলেক্ট কৰিব সিলেক্ট কৰাৰ লগে লগে অটোমেটিক্যালি আপোনালোকৰ তাতে এনে ধৰণৰ এই মেপটো আহিব এনে ধৰণৰ মেপখন আপোনালোকে দেখিব দেখাৰ পিছত আপোনালোকৰ পট্টাৰ কপিত যেটো দাগ নম্বৰ থাকে সেই দাগ নম্বৰটো এনেকৈ আপোনালোকে চাব তো মই ডেমো হিচাপে ইয়াত কোনো ধৰণৰ কাকো ডিটেইলছ মই শো কৰা নাই জাস্ট আপোনালোকক এজ এ ইনফৰমেশন হিচাপে মই দেখাব বিচাৰিছো ডেমো ফাইল এটা আপোনালোকে এনেকৈ অনলাইন উলিয়াই পেলাই চাব পাৰিব আপোনালোকৰ মাটিৰ মেপটো কেনেকা আছে বা মেপৰ ওচৰত আৰু আপোনাৰ দাগৰ ওচৰত আৰু কোনটো দাগ আছে বা কিবা ৰাস্তা আছে নেকি সকলো বিষয়খিনি চাব পাৰিব অনলাইন গতিকে এই গুৰুত্বপূৰ্ণ ইনফৰমেশনটো আপোনালোক সকলৰ কাৰণে লৈ আহিছো যাৰ যাৰ পট্টাৰ মাটি আছে সেইবিলাক মাটি আপোনালোকে অনলাইন চাব পাৰিব একচনীয়া মাটিৰ ক্ষেত্ৰতো এনেকা পট্টা মাটিৰ ক্ষেত্ৰতো এনেকা চাব পাৰিব এটো সব মেপ প্ৰিন্ট আউট এনেকৈ আপোনালোকে মেপৰ দাগত সিলেক্ট কৰাৰ লগে লগে আপোনাৰ দাগ যেটো আছে সেই দাগটো অটোমেটিক্যালি দেখা পাব আৰু সেই দাগত কাৰ কাৰ নাম আছে পট্টাদাৰৰ গোটেইখিনি ডিটেইলছ তাতে আপুনি চাব পাৰিব গতিকে আপোনালোক সকলোৱে যদি নিজৰ পট্টাৰ মাটি যেটো আছে বসুন্ধৰাত এপ্লাই কৰিছিলে তাৰ দাগৰ মেপখিনি আপোনালোকে নাজানে সেইখিনি আপোনালোকে চেক কৰিব পাৰিব আৰু এইখন হয়তো প্ৰয়োজন হ'ব পাৰে পিছত গৈ পেলাই ভিডিঅ'টো যদি ভাল লাগে প্লিজ শেয়াৰ কৰিবা সকলোকে জানিবলৈ দিবা এটো এটা সহজ সিস্টেম